মহানগৰীৰ সদাব্যস্ত সাতগাঁও পাত্ৰকৰি যে সংযোগী পথ আৰু এই পথটোতে আছে সাতগাঁও সেনা শিবিৰৰ দৰে এটা বৃহৎ চৰকাৰী প্ৰতিষ্ঠান আৰু ক'ব লাগিব যে এই পথটোত সাতগাঁও সেনা শিবিৰকে ধৰি বিভিন্ন চৰকাৰী বেচৰকাৰী অনুষ্ঠান প্ৰতিষ্ঠান আছে আৰু প্ৰায় দৈনিকে এই পথটোৰে হাজাৰ হাজাৰ লোক অহা যোৱা কৰে কিন্তু ক'ব লাগিব যে এজাক বৰষুণ দিয়াৰ পিছতে এই পথটোৰ অৱস্থা খুবেই বেয়া হয় জলমগ্ন হৈ পৰে একাংশ পথচাৰী আছে মই তেওঁলোকৰ পৰা জানিব বিচাৰিম দাদা দীৰ্ঘদিনীয়া সমস্যা আপোনালোকৰ এই পথটোত এজাক বৰষুণ দিয়াৰ পিছতে পানী হয় কি ক'ব মই ক'ব বিচাৰিছোঁ এইটো আজিৰ সমস্যা নহয় এইটো আজি দীৰ্ঘদিনীয়া সমস্যা আজিলৈকে মই 3 বছৰ হ'ল ইয়াতে মই ভাড়া ৰুমত আছোঁ এইটো কথাতে মই আপ ডাউন কৰি আছোঁ কিমান স্কুল ইমান ডাঙৰ এটা স্কুল এটা আপোনালোকে দেখা পাই আছে এইটো আৰ্মি কেম্প আছে আৰু বিভিন্ন ডাঙৰ ডাঙৰ মানুহ আছে এইটো মানে আজিলৈকে হোৱা নাই তথাপি মানুহ ইয়াতে যায় যে গাড়ীবিলাক যায় আপোনালোকে দেখা পাই আছে কিমান ডাঙৰ ডাঙৰ গাঁত বাইচান্স এটা এক্সিডেণ্ট হৈ গ'লে এটা মানুহ কিবা এটা হৈ গ'ল এনেকৈ এক্সিডেণ্ট হয় আপোনালোকে যেনেকুৱা অৱস্থিত দেখা পাই আছে এটা মানুহ যদি কিবা হয় সেইটো কোনে ৰিস্ক ল'ব এইটো চৰকাৰে নাচায় নেকি এইটো চৰকাৰে চাব লাগে ইমান ডাঙৰ এটা ব্যৱস্থা কিন্তু এইটো আজিলৈকে নহয় ৰাস্তাৰ মাজে মাজে বহুত গাঁত আছে ন বহুত আপুনি এইখিনি পৰা আপুনি ৰেল লাইনতে আপুনি আৰ্মি কেম্পলৈকে চাব পাৰে গোটেইখিনি বেছিতকৈ এইটো বেছি আছে আপোনাৰ বহুত বেছি তাহলে এটা আপনি অটো চলায় মই অটো চলাও এতিয়াতো আপোনাৰ অটোখন গাঁতত পৰিছিলে অটো গাঁতত অলপ পৰিছে বহুত গাড়ী বেয়া হৈছে ইয়াতে বহুত গাড়ী বেয়া হৈছে মই কালি ৰাতিপুৱা বহুত পানী আছিল আৰু বহুত পানী আছিল বহুত আপোনাৰ লৈ গৈছে আৰু কিছুমান মানুহ যাব পৰা নাই ঘৰলৈ যাব পৰা নাই তাতে সেইফালে লজত আছে সেইকাৰণে মই চৰকাৰৰ আবেদন কৰিছোঁ অনুৰোধ জনাইছোঁ যিহেতু চৰকাৰে এইবিলাক চায় যিহেতু মানুহৰ সমস্যা এই অঞ্চলৰ মানুহবিলাক বহুত সমস্যা আছে কিছুমান দুখীয়া মানুহবিলাক যাব নোৱাৰে তেওঁ ৰিক্সাবিলাক ভাড়াবিলাক বেছি বিচাৰি আছে কাৰণ সেইটো বিচাৰিবই পানী বেছি হৈছে কাৰণে বিচাৰিবই কষ্ট হয় আৰু ৰিক্সৰো কথা হয় সেইকাৰণে মই চৰকাৰৰ অনুৰোধ জনাইছোঁ যাতে যিহেতু এইবিলাক চাই কেনে ভালকৈ মিলামিতি কৰি দিয়ে বা প্ৰজেক্টটো ভালকৈ হয় সোনকালে হয় যাতে মানুহৰ সুবিধা হয় ধন্যবাদ হয় নিশ্চয়কৈ এদিনীয়া সমস্যা নহয় দীৰ্ঘদিনীয়া সমস্যা সাতগাঁও অঞ্চলবাসীৰ আৰু মই কৈছোঁ যদিও এই অঞ্চলটো সাতগাঁও বুলি কোৱা হয় এটা এই যিটো পথ এই পথটোৱে কিন্তু আমচাং যোৰাবাট জাগিৰোড পৰ্যন্ত কিন্তু বহু লোকে এই পথটোৱে অহা যোৱা কৰে প্ৰায় হাজাৰ হাজাৰ যান বাহন এই পথটোৱে দৈনিকে অহা যোৱা কৰে দীৰ্ঘদিনীয়া সমস্যা প্ৰতিদিনে আমি এই স্থানত উপস্থিত হওঁ এজাক বৰষুণ দিয়াৰ পিছত উপস্থিত হওঁ বা বৰষুণ নিদিয়া সময়তো পথৰ যি দুৰৱস্থা এই পথৰ দুৰৱস্থা আমি দেখুৱাওঁ আৰু ক'ব লাগিব যে নিউজ 18ত ধাৰাবাহিকভাৱে বাতৰি প্ৰচাৰ হোৱাৰ পিছতে বিভাগীয় কৰ্তৃপক্ষই কিন্তু ইয়াতে নলা নিৰ্মাণৰ কাম আৰম্ভ কৰিছিল আৰু আমি দীৰ্ঘদিনে যি বাতৰি প্ৰচাৰ কৰিছোঁ সেই বাতৰিত আমি দেখুৱাইছিলোঁ যে নলাসমূহ বিজ্ঞানসন্মতভাৱে নিৰ্মাণ নকৰাৰ ফলত কিন্তু অঞ্চলবাসীয়ে বছৰৰ পৰা বছৰ ধৰি এনেদৰে ইয়াতে কিন্তু এজাক বৰষুণ দিয়াৰ পিছতে কৃত্ৰিমমানৰ সমস্যাত ভুগিবলগীয়া হয় অফিচ কাছাৰী যোৱা লোকসকলে কিন্তু দীৰ্ঘদিনীয়া সমস্যাত ভুগিবলগীয়া হয় আবদ্ধ হৈ পৰিবলগীয়া হয় এই পথটোত আৰু যোৱাকালি বিয়লি ভাগত যি বৰষুণ জাক আহিছিল আৰু তাৰ পিছতে এনেদৰে এই পথটো এতিয়াও এই অপৰিৱৰ্তিত অৱস্থাত আছে পথৰ যি কৃত্ৰিমবান পৰিস্থিতি আৰু দেখুৱাইছোঁ যে এই কিছুসংখ্যক ইয়াতে কিশোৰে খেলি আছে সৰু ল'ৰা ছোৱালী খেলি আছে পানীৰ মাজত তেওঁলোকে হয়তো ফূৰ্তি পাইছে কিন্তু একাংশই কিন্তু বিপদংকুলভাৱে আহ যাহ কৰিছে আৰু কিছু গাড়ীৰ ইয়াতে কিন্তু নাম্বাৰ প্লেটো কিন্তু খুলি পৰা পৰিলক্ষিত হৈছে আৰু ইতিমধ্যে মই জনাইছোঁৱে যে এই পথটোত যিহেতুকে কেইবাটাও স্থানত যদিও একাটো পৰ্যন্ত পানী আছে কোনোবা স্থানত কিন্তু এককাল পৰ্যন্ত পানী আছে আৰু সেই পানীত কিন্তু বহু যান বাহন দুচকীয়া হওক চাৰিচকীয়া হওক বহু যান বাহন কিন্তু বিকল হৈছে আৰু পথৰ মাজত পথসমূহ যেতিয়া পানী নুঠে সেই পথ কিন্তু মেৰামতি নকৰাৰ ফলত দীৰ্ঘদিন ধৰি মেৰামতি নকৰাৰ ফলত পথৰ মাজত প্ৰকাণ্ড গাঁত আছে আৰু সেই গাঁতসমূহত পৰি কিনেও কিন্তু বহু লোক আঘাতপ্ৰাপ্ত ইতিমধ্যে হৈছে আৰু ইতিমধ্যে মই জনাইছোঁৱে যে পথৰ যি নিউজ 18 অসম নৰ্থ ইষ্টৰ যি ধাৰাবাহিক বাতৰি প্ৰচাৰ সেই বাতৰি প্ৰচাৰৰ পিছতে পথৰ যি মই সোঁফালে দৃশ্য দেখুৱাম পথৰ কাষৰ যি নলা সেই নলা নিৰ্মাণ কৰিছে কিন্তু যি স্লেবসমূহ সেই স্লেবসমূহ তেওঁলোকে কিন্তু উন্মুক্ত অৱস্থাত কৰিছে কৰবাত কিন্তু পথৰ যি কাম আধৰুৱা হৈ আছে যি নলা নিৰ্মাণৰ কাম আধৰুৱা হৈছে সেই আধৰুৱা নলাৰ যি ৰডসমূহ কিন্তু বিপদংকুলভাৱে ইয়াতে ওলাই আছে দায়িত্ব আছিল বিভাগীয় কৰ্তৃপক্ষৰ কিন্তু তেওঁলোকৰ যি দায়িত্ব তেওঁলোকে পালন কৰা নাই তাৰ ফল কিন্তু যিকোনো মুহূৰ্তত কিন্তু এই পথৰে অহা যোৱা কৰা সাধাৰণ পথচাৰীয়ে কিন্তু ভুগিব লাগিব মই আন এটা দৃশ্য দেখুৱাম নিউজ 18 অসম নৰ্থ ইষ্টৰ দৰ্শকসকলক ডিজিটেল পেজৰ দৰ্শকসকলক পথৰ কাম কৰাৰ অৱস্থাত যি পথৰ কাষত যি প্ৰকাণ্ড গছ আছিল সেই গছ কিন্তু নলা নিৰ্মাণৰ কামৰ বাবে তেওঁলোকে কাটিছে আৰু কাটি কিনে এনেদৰে
তেওঁলোকৰ দায়িত্বহীনভাৱে তেওঁলোকে পথৰ কাষত এনেদৰে প্ৰকাণ্ড প্ৰকাণ্ড গছসমূহ পেলাই থৈ গৈছে, যাৰ কাৰণে নেকি যিসমূহ পথচাৰীয়ে পথৰ মাজেৰে যাব নোৱাৰে বা যিসকল লোকে খোজকাঢ়ি আহ-যাহ কৰে তেওঁলোকে কিন্তু এই যিকোনো মুহূৰ্তত ইয়াতে দুৰ্ঘটনা সংঘটিত হ'ব। নিশাৰ ভাগত যিহেতুকে বাহনসমূহ খুব জোৰেৰে আহে, নিশাৰ ভাগত কিন্তু এই প্ৰকাণ্ড গছত খুন্দা খাই কিন্তু যিকোনো মুহূৰ্তত দুৰ্ঘটনা সংঘটিত হ'ব পাৰে। আৰু দাদা মই আপোনাৰ কাষলৈ যাম, আপুনি সেইফালৰ পৰা আহিছে নিশ্চয়, কিমান পানী? পানী বহুত 18 ওপৰলৈকে পানী আছে। হয়, 18 ওপৰলৈকে দীৰ্ঘদিনীয়া সমস্যা, বাতৰি প্ৰচাৰ কৰি থাকো কিন্তু বিভাগীয় কৰ্তৃপক্ষই 4-5 বছৰ হ'ল আজিলৈকে দেখা পাই আছো আমি। যেতিয়ালৈকে ইয়াতে কোনো মানুহ মৰি নাযায় তেতিয়ালৈকে প্ৰশাসনে নলা নৰ্দমা বনাইছে কিন্তু আধৰুৱা হৈ আছে। আজি কিমান বছৰৰ পৰা এইটো নলা নৰ্দমা বনাই আছে, কিন্তু কোনো কাম কৰাই নাই, কমপ্লিটলি কাম হোৱাই নাই আজিলৈকে। যেতিয়ালৈকে মানুহ মৰি নাযায় নহয় কোনোবা, তেতিয়ালৈকে ইহঁতে খাই উঠি নুঠে। নলা নিৰ্মাণৰ কাৰণে তেওঁলোকে যি কাম কৰিছিল, সেই প্ৰকাণ্ড গছ কাটিছিল, এই গছ কিন্তু ৰাস্তাৰ মাজত থৈ দিছে। দুৰ্ঘটনা হ'ব পাৰে, মানুহ ইয়াতে খুন্দা খাই কিবা এটা ঘটনা হৈ যাব পাৰে ন, দায়িত্ব কোনে ল'ব ইয়াতে? কি ক'ব এতিয়া প্ৰশাসনৰ? ইমান বছৰ ধৰি এই ৰাস্তাখন এনেকুৱা অৱস্থা হৈ আছে, মৃত্যু হ'ব লাগিব, ইয়াতে মৃত্যু হ'ব লাগিব, তেজ খাব লাগিব নে সিহঁতে? প্ৰশাসনে যেতিয়ালৈকে ৰাজ্যৰ তেজ নাখায় তেতিয়ালৈকে সিহঁতে নুঠে। এয়া হৈছে পটাচাৰী, সাধাৰণ পটাচাৰী। আৰু কৈছে যে যেতিয়া কোনো লোকৰ আঘাতপ্ৰাপ্ত হয় বা মৃত্যুমুখত পৰে তেতিয়াহে কিন্তু প্ৰশাসনৰ বা বিভাগীয় কৰ্তৃপক্ষৰ গা লৰা পৰিলক্ষিত হয়। আৰু সেই যি পটাচাৰী, এই পটাচাৰী ইতিমধ্যে আমাক সেই কথাই জনাইছে যে ইয়াতে হয়তো কোনো লোকৰ দুৰ্ঘটনাগ্ৰস্ত হৈ মৃত্যুমুখত পৰিব লাগিব, তাৰপিছতে হয়তো পথ নিৰ্মাণৰ কাম সম্পূৰ্ণ হ'ব বা পথ নিৰ্মাণ কৰিব বা বিভাগীয় কৰ্তৃপক্ষৰ চকু পৰিব। আৰু এইসমূহ দৃশ্য আমি দেখুৱাই গৈছো নিউজ 18 সমাজৰ দৰ্শকসকলক। এনেদৰে যি পথৰ মাজত বাহনসমূহ আহিছিল, সেই বাহনসমূহৰ কাৰোবাৰ যদি নাম্বাৰ প্লেট সৰু হৈ গৈছে, কাৰোবাৰ বাম্পাৰ কিন্তু খুলি কিনে এনেদৰে পৰি ৰৈছে পথৰ মাজতে। আৰু একাংশ যি শিশুৱে যে পথৰ মাজত খেলি আছে তেওঁলোকে সেইসমূহ বুটলিছে। এনেদৰে ৰিক্সাত যাতায়াত কৰিবলগীয়া হৈছে বা বহু সংখ্যক লোকে বিপদসংকুলভাৱে খোজকাঢ়ি অহা যোৱা কৰিছে। যিসকল লোকে দুচকীয়া বাহন লৈ আহিছে, প্ৰায়সমূহ কিন্তু দুচকীয়া বাহন কিন্তু ইতিমধ্যে বিকল হোৱা পৰিলক্ষিত হৈছে। আৰু এই দৃশ্যসমূহ আমি সামন্তভাৱে দেখুৱাই গৈছো। মুঠৰ ওপৰত ক'ব লাগিব যে এজাক বৰষুণৰ পিছতে কিন্তু মহানগৰীৰ ভিন্ন প্ৰান্তৰ যি লোকসকল আছে, মহানগৰীৰ বিস্তীৰ্ণ অঞ্চল কিন্তু এতিয়া জলমগ্ন হোৱা পৰিলক্ষিত হৈছে আৰু সাধাৰণ জনতাই দুৰ্ভোগ ভুগিবলগীয়া হৈছে। আৰু ক'ব লাগিব যে এনেকুৱা ধৰণৰ যদি বাতৰিসমূহ আমি প্ৰচাৰ কৰি থাকোঁ, এই বাতৰিসমূহ প্ৰচাৰ কৰাৰ পিছত বিভাগীয় কৰ্তৃপক্ষৰ যদি গা নলয় বা বিভাগীয় কৰ্তৃপক্ষই যদি এইসমূহ সমাধান কৰাৰ বা বিজ্ঞানসন্মতভাৱে নলা নিৰ্মাণৰ কাম নকৰে বা পানীসমূহ ওলাই যোৱাৰ কাম নকৰে, কিয়নো যোৱাকালি বিয়লিৰ ভাগতে বৰষুণ যাক আহিছিল, আজি প্ৰায় এতিয়ালৈকে প্ৰায় 12 ঘণ্টা উকলি গ'ল। আৰু সেই উকলি যোৱাৰ পিছতো কিন্তু এই পানী যি অপৰিৱৰ্তিত হৈ আছে, পানী ইয়াৰ পৰা হ্ৰাস পোৱা নাই, ক্ৰমান্বয়ে এই পানী বৃদ্ধি হৈ পাই আছে। আৰু বিপদসংকুলভাৱে মই দেখুৱাইছো যে বাহনখন ইতিমধ্যে এটা গাঁতত প্ৰকাণ্ড গাঁতত পৰিছে। মই কৈছো যে বিভাগীয় কৰ্তৃপক্ষই নলা নিৰ্মাণৰ কাম নকৰে আৰু সামন্তলকৈ যি পথসমূহ নিৰ্মাণৰ কাম নকৰে আৰু পথসমূহ আধৰুৱাভাৱে তেওঁলোকে মেৰামতি নকৰাৰ ফলত এনেদৰে পথৰ মাজত প্ৰকাণ্ড গাঁতসমূহ দেখা পৰিলক্ষিত হৈছে। আৰু সেই গাঁতত বিভিন্ন সময়ত বিভিন্নজন পৰি আঘাতপ্ৰাপ্ত হৈছে, বিভিন্ন বাহন কিন্তু ভাঙি চিঙি চুৰমাৰ হৈছে। মই দেখুৱাইছো যে কাৰোবাৰ যদি নাম্বাৰ প্লেট সৰি পৰিছে, কাৰোবাৰ বাম্পাৰো ইতিমধ্যে ভাঙি পৰিছে। আৰু এনেদৰে এই পথৰ গাঁতৰ মাজত এনেদৰে পৰি ৰৈছে, বাহনসমূহ খুন্দা খাইছে আৰু বহু বাহনো ইতিমধ্যে বিকল হৈ পৰা পৰিলক্ষিত হৈছে। আপোনাৰ গাড়ীখন কি বেয়া হ'ল নেকি? বেয়া হৈ গ'ল, বহুত গাড়ীটো বেয়া হয় ইয়াতে, বহুত গাড়ী বেয়া হৈ গ'ল। এনেদৰে এখন নহয়, দুখন নহয়, কেইবাখনো বাহন যোৱাকালি বিয়লিৰ ভাগৰ পৰা কেইবাখনো বাহন কিন্তু ইয়াতে বিকল হোৱা পৰিলক্ষিত হৈছে। গতিকে আমাৰ এই বাতৰি দেখাৰ পিছত বিভাগীয় কৰ্তৃপক্ষই এই সমস্যাসমূহ, অঞ্চলবাসীৰ সমস্যাসমূহ বা পথচাৰীসমূহৰ বা সাধাৰণ জনতাৰ সমস্যাসমূহ সমাধানৰ ক্ষেত্ৰত কি ধৰণৰ ব্যৱস্থা ল'ব, সেয়াই হ'ব পৰৱৰ্তী সময়ত লক্ষণীয়।